বলকচোন আপোনালোকক আজি এটা কাহিনী কওঁ, এটা সঁচা প্ৰেমৰ কাহিনী। গেলে হলে একতো কাম বন নাই, পুৱাৰ পৰা ৰাতিখন ঘূৰাৰ দৰে ঘূৰি ফুৰিব আৰু খাব আমাৰ ওপৰত। আৰু এতিয়া ওলাই গেলে পাই মই পাপাকে গিলবা ক'ত যাব আৰু আজি ৰুম ভাইৰে পুৱা পুৱাই মোক খাবা ওলাই গেল। যোৱা পিছে কৰ পৰা বাৰু দাঙি আনবা লাগা ঠিক নাই না। কিনো কোৱা আজিও ই খাবা আহিছি, ইয়াত ধৰি এই ঘৰখনত পৰা শান্তি নোহোৱা আহিছি। হ'বই অশান্তি, নিজৰ শান্তি নিজে চপে লৈছ। কিমান আৰু সহ্য কৰিম কচোন হল বুলি। সদায় মদ খাই আহিব, যি গন্ধ ঘৰৰ। মই সদায় ইনকি থাকবা নোৰোৱা, যি কৰে কৰক তুমি সোনকালে। হেই তোমাৰ পৰা শান্তি নোহোৱা আহিছি মোক। এইফালে ভাইটি ইফালে তুমি বোলে তুমি। হেই পইচাটো পইচা কিহৰ পইচা? এতিয়া যে খালাক তাৰে পইচাটো পইচা নাই যে পাৰ্টনাৰ মোৰ লগত, বাকী লাগি দিবি। চিনি নাপাওঁ জানি নাপাওঁ কিহৰ বাকী ৰাখিবি? পইচা নাই মই কি কৰিব লাগে? কৰবাই টাইম মই জানি যা দুচে বল হেল্ল' হা কি ক কত টকা দি দিছো তই ধৰি ৰাখি থাক, মই যাই আছো দে। নাম মানে গাড়ীখন ক'ত মোৰ? মদ ক'ত খাবা গৈছিলি তই? হা তাতো বাকী এৰি থৈছা তই? মই লগত চলি এটাক কৈছো দে এই লৈ আহিব বাইকখন। হয় নেকি? আৰু শুন ভাইটি, তোৰ ভালৰ কাৰণে মই কথা এটা কওঁ। তাই আজি বিয়া হৈছে বা ৬-৭ বছৰ হৈ গ'ল। তই কি এতিয়াও তাইৰ কথাই ভাবি থাকিবি নেকি? তাই সিফালে সংসাৰ এখন হৈ গৈছি, কিন্তু তই যদি তাইৰ কথা ভাবি বিয়া সদায় এইগিলা নাটক কৰি থাকা, সদায় যদি মদ খা, ক্ষতিটো কাৰ তোৰহে। গতিকে শুন, এতিয়া চেঞ্জ মানুহটো বদল এতিয়া তই। কি কৈছে? তাই বিয়া হৈ যোৱা নাই, তাইক বিয়া হৈ যাবাক লাগি তহঁতে বাধ্য কৰিছা। চালা মোৰ জীৱনটো ধ্বংস কৰি এতিয়া জ্ঞান দিবা আহিছে মোক। গেছো ৰবা, এই যা বৈ দে ভাত খাই মাছি যা, ভাত খাই যা। ভাত নহয়, এই তহঁতৰ পইচা সোমাই নে মই কাটি কিনে নিমখে দি আনি খাম। কৈ লাভ নাই যায় তোক কয় বাটৰ কচু গাত ঘূৰিলে একে কথা। হেই কালি ৰাতি দে ৰাতি এই মেখাই দাদি মেখাই দিব ভাত দিছা নাৰা কিনো বললি তই? ক'ত তুই মেকা দালি? মনে মন দা ভাত খাই আছা খাই যা, নহ'লে তোৰ লগত কৰিব লাগিব। তোৰ কাহিনীটো হাত দিম মই। উঠ তই ঘৰ পাই যা, নাকে যা খাবা। তোৰ কাষত থাকবা এনেও মোৰ ইচ্ছা নাই। তহঁতে মোৰ জীৱনটো ধ্বংস কৰি পেলালি, তহঁতৰ দৰি বাজি মৰে অৱস্থা। ঘৰ পাই যা। আহচোন তুমি ৰুমত ভাতকেইটা খাই দি আছো শিক্ষা। কাপোৰৰ কিয় ঘৰৰ ক'ত যাওঁ? কি ক'ত যোৱা? ঘৰত যাওঁ মই নৰুৱা মই এনেকে থাকবা। সদায় মদাই গালি খাই থাকিম নেকি মই ইয়াতে? হ'ব দে, মই কিবা এটা ব্যৱস্থা কৰি আছো নহয়। তুমি ব্যৱস্থা কৰাতে আজিকালি এনেকে গালি খাই থাকবা লগা হৈছে মই। ৰবাচোন ৰবা, মই আজি ৰাতিটো ৰখাছো, কালি গেলি মই কিবা এটা ব্যৱস্থা কৰিম নহয়। ৰাতিটো সময় দিছো মই তোমাক, যি কৰা কৰা। হয়তো সি থাকবা এখন ঘৰত, হয়তো মই থাকিম। কি কৰোঁ এতিয়া মই? চালা নদী মোৰ অশান্তি হৈ গৈছে। একো কিবা কামত লগাব লাগছে। কি কামত খাটাও এতিয়া অকণমান? সিদিনা অলকে মোক কিবা কাম এটাৰ কথা কৈছিল। অলকৰ লগত আলোচনা কৰি এক কামত লগাই দিব লাগিব। আৰু কথাটো মই ক'লেই নহ'ব,
মাইক কবা দিবা লাগব মায়ে কলি এই কথা শুনব সেইটোৱে কৰাই ভাল ও ভাইৰাৰ কি ব্যৱস্থা কৰলা কাম এটাৰ ব্যৱস্থা কৰছো ৰবা কালি কি এটা কাহে কামত লাগে দিম মই হয় নেকি কালি নাজে দি চাবা কিন্তু চাহ দিছো ইটা হয় নেকি তুমি চাবাকে মই যাই আছো যাও itu ও বাবা বাবাই ও বাবা সোমাই দিবনে কিয়ে কি মানে তই আৰু কিমান দিন ইনকে থাকবি কচোন ভালকে কাম বন নকৰা নাখা নলাও ইনকে থাকলি ইনকে হ'ব কচোন ও তাৰ মানে ডাঙৰ আপাৰ কথা শুনি কিনে তই মোক এতিয়া কথা শুনা পাইছা দে হ'ব দে চবেতো মোকে গালি পাৰি থাকে আজি বাৰে তো আৰম্ভ কৰিলি কি কথা কয় বাবা তোক মই এতিয়া গালি পাৰিবা আহিছো নেকি নিজৰ চলিটো হৈ চকুৰ আগত ইনকে থাকলি মই মাকটো হৈ কিনকে চাই থাকো কচোন তই তোক মই এতিয়া গালি পাৰিবা আনিছিলো এটা কথাহে ক'বা আহিছিলো দে দে হ'ব দে কি কব খুজিছা কব মানে দেউতাৰে তোক লাগি এটা কাম চাইছিল আৰু তই সঁচাকে যদি মই ভালকে থকাটো বিচাৰা তই কিন্তু কামটো নকৰো বুলি নকবি দে 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 ঠিকে আছে তাৰ মানে তই মোক ঘৰৰ পৰাই খেদা দিয়াটো লগালি খেদবা খুজিছা যিহেতু যাবাতো লাগবই আজি কৈছা ঘৰৰ পৰাই ওলাই যা উমাই আৰু কবি পৃথিৱীৰ পৰাই ওলাই যা ঠিকে আছে দে যাওঁ দে ও এক মায়ে কথাটো ক'লাক দে কামত যোৱা বিয়া যাব দে কামত সেইটো মায়ে কথা নিলাক কাণৰে আইছি কি লাগে তে এখন নালাগে একো নালাগে বেৰাৰ কাষত থিয়া দি কিনে বেলেগৰ কথা শুনাছ তোৰ নেলাগে নেকি এই মানুহ যি কয় বেৰাৰো কাম থাকে এলাই নকয় তোৰ দৰে মানুহৰ কাৰণে কয় আৰু তই দাদা বুলিহে বাচি আছে এখন মই হবা লাগছিল কোনোবাই যে তোৰ খেদা দিবি মই একদম আরে এই মতো দুমর আগে গেছিলে কয় না হয়ে গেল খুব বেগাল আৰু বাপৰে বাপ ৰক্ষা দে এই মদাইটো কালিৰ পৰা কামত যাব এতিয়া এলা সম্পত্তি চব আমাৰে বাস তার মানে মোক কামত খেলা লাগে তো দোলালে মানে রে তোমরা কি ভাবছা মোক আর মানে খেলি গেলে অন্য শান্তিত থাকবা দি মই তোমরা জিনকে মোক জীবনটো ধ্বংস করছি দি তোমরা মানকে জায়গা দিয়ে রাখি আর না ভাবি এগলা সম্পত্তি দি তই ভাবি মোর ভাগৰ সম্পত্তি মই জ্বলে থৈ যা তথাপি তো দক নেৰাং মই সালা কামত যাব বুঝলি এনে দো মাই জালা কালা কৰি মাৰে নেকি কিবা যদি গম পাম আই কিলে দন্দক চাই যা কি কৰি আছো মই স্যার বলা কইছি নমস্কাৰ স্যার তুমি আইছো তোমাৰ কথাখিনি দেউতাকে কৈছিল কালি তুমি এটা কাম কৰবা কালিৰ পৰা তুমি জইন কৰবা আমাৰ বেংকৰ যেখিনি পেন্ডিং কাম আছে লোনৰ সেইখিনি তুমি উঠাব লাগিব ঘৰত বা মানুহ আছে না নাই মাতি আছে আৰু ও এটা মাত দিবচোন অ কওকচোন তুমি ও মই ৰ'ব ৰ'ব কাহিনীটোৰ প্ৰথম পৃষ্ঠাটোৱে শেষ হ'ল আৰু বহুত কেইটা পৃষ্ঠা বাকীয়ে আছে আপোনালোকক দেখুৱাবলৈ আহি আছোঁ লগ পাম অতি শীঘ্ৰে কাহিনীটোৰ নেক্সট পৃষ্ঠাটোৰ সৈতে